নমস্কাৰ। আজি অন্য এটা দিশৰ কেইটামান কথা কওঁ বুলি আহিছোঁ। আপোনালোকে বহুতেই জানে আৰু কম সংখ্যকে হয়তো নাজানে। PMMVY বুলি এখন আঁচনি আছে। এই আঁচনিখনত গৰ্ভৱতী মহিলাসকলক সামৰি লোৱা হয়। প্ৰথম যিসকল গৰ্ভাৱস্থা লাভ কৰে সেই মহিলাসকলৰ বাবে এই আঁচনিখন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। প্ৰধানমন্ত্ৰীৰ নামটো শুনাৰ লগে লগে ইয়াত আপোনালোকে কোনোবা ৰাজনৈতিক দলৰ প্ৰচাৰ অথবা ৰাজনৈতিক দলৰ আঁচনি বুলি নাভাবিব। এইটো অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ নহয়, ভাৰত চৰকাৰৰ এইটো এটা দীৰ্ঘম্যাদী আঁচনি, য'ত প্ৰথম গৰ্ভ অৱস্থা লাভ কৰা মহিলাসকলক 5,000 টকাৰ অনুদান আগবঢ়োৱা হয়, যাতে গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভ অৱস্থাত পুষ্টিকৰ আহাৰ খাব পাৰে, প্ৰয়োজনীয় যিখিনি তেওঁক আৱশ্যক হয় অভাৱখিনি পূৰ কৰিব পাৰে, তাৰ বাবে সেইটো তেওঁৰ পাৰ্চনেল একাউণ্টত দিয়া হয় টকাটো। আৰু সেই টকাটো কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকে, কেৱল মাত্ৰ প্ৰথম গৰ্ভাৱস্থাৰ মহিলাগৰাকীৰ বাবে এই আঁচনিটো সকলোৰে বাবে প্ৰযোজ্য। কেইটামান চৰ্ত আছে, মই ক'ম আপোনালোকক। PMMVY হিতাধিকাৰী হ'বলৈ হ'লে প্ৰথমতে তেওঁ প্ৰথম গৰ্ভ অৱস্থা লাভ কৰিব লাগিব। দ্বিতীয়তে তেখেতৰ আধাৰ থাকিব লাগিব। আধাৰটো কম্পালচৰি, বাধ্যতামূলক আধাৰ থাকিবই লাগিব। আৰু তৃতীয়তে মহিলাগৰাকীয়ে নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰত নাম পঞ্জীয়ন কৰিব লাগিব। এই তিনিটা হোৱাৰ পাছত যদি মহিলাগৰাকী ST আৰু SC ওমেন হয়, তেতিয়াহ'লে তেওঁ ডাইৰেক্ট এলিজেবল হ'ব এই আঁচনিখনৰ বাবে। ST আৰু SC মহিলাৰ বাবে এইটো পোনপটীয়াকৈ লাভ কৰাৰ সুযোগ দিয়া হৈছে। ST আৰু SC মহিলাসকলে তেওঁলোকৰ কাষ্টৰ চাৰ্টিফিকেট লৈ দিলেই হ'ব। আৰু বাকীসকলৰ কাৰণে কেইটামান ডকুমেণ্ট প্ৰয়োজন। বাকীসকল প্ৰথম গৰ্ভাৱস্থা লাভ কৰা বা ফাৰ্ষ্ট প্ৰেগনেঞ্চি লেডিজৰ কাৰণে কেইটামান ডকুমেণ্টছ প্ৰযোজ্য হ'ব, যেনে জব কাৰ্ড, মহিলাগৰাকীৰ জব কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, ই-শ্ৰম কাৰ্ড ইত্যাদি। যদি মহিলাগৰাকীৰ উপৰোক্ত আটাইকেইটা ডকুমেণ্ট আছে, তেনেহ'লে এই কাম কেৱল কিন্তু সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত কৰা হয় বৰ্তমানলৈকে। সেয়ে তেওঁৰ গাঁৱৰ এলেকাত থকা অংগনবাদী কেন্দ্ৰলৈ গৈ নামটো অংগনবাদী কেন্দ্ৰটো পঞ্জীয়ন কৰিব লাগিব। অংগনবাদী কেন্দ্ৰত নাম পঞ্জীয়ন হোৱাৰ পাছত অংগনবাদী কৰ্মীগৰাকীয়ে তেখেতৰ পৰা এই আটাইসমূহ ডকুমেণ্ট ল'ব আৰু ডকুমেণ্ট লৈ ঠাইতেই তেওঁক অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি দিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত এটা ID নাম্বাৰ পোৱা যায়। এই ID নাম্বাৰটো ট্ৰেক কৰিলে শেহতীয়া স্থিতি জানি থাকিব পাৰিব। তাৰ পাছতো কিন্তু প্ৰচেছ থাকে। যেতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে ৰেজিষ্ট্ৰেশ্যন কৰি দিব, তাৰপিছতে অফিচ লেভেলত গুচি যাব, ছুপাৰভাইজাৰ, তাৰপিছতে CDPO, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত। আৰু এটা আটাইতকৈ জৰুৰী কথা যে বেংকৰ একাউণ্টৰ লগত আধাৰখন লিংক হ'ব লাগিব। এতিয়া আধাৰখন বহুতেই একাউণ্টটো দিয়াৰ লগে লগে আধাৰখন লিংক আছে বুলি কৈ দিয়ে। আধাৰ লিংক মানে আমি যেতিয়া বেংকৰ একাউণ্ট খুলিছোঁ তেতিয়া আধাৰ দিছোঁ হয়, কিন্তু সেইটো লিংক কৰা নুবুজায়। আধাৰ লিংক কৰিবলৈ হ'লে আকৌ পুনৰ বেংকত গৈ আধাৰ লিংক কৰাৰ ফৰ্মখন লৈ তেওঁ যদি হাতৰ ছাপ, বুঢ়া আঙুলিৰ ছাপ দি তাত ৰেজিষ্ট্ৰেশ্যন কৰে, তেতিয়াহে আধাৰ লিংক হ'ব। আৰু তেওঁৰ আধাৰত থকা মোবাইল নাম্বাৰটোত এটা মেছেজ আহিব যে আপোনাৰ আধাৰ লিংক কৰা হৈছে। সেইটোকে আচলতে আধাৰ লিংক কৰা বুলি কোৱা যায়। এই কথাখিনি ভালকৈ নুবুজাৰ কাৰণে বহুত বেনিফিচিয়াৰী, হিতাধিকাৰী বঞ্চিত হৈছে। সমাজ কল্যাণ বিভাগৰ এই দীৰ্ঘম্যাদী আঁচনিটোৰ সকলোৱে লাভ উঠোৱা উচিত। যিসকলে জানে ভাল কথা, যিসকলে নাজানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই মহিলাসকল যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকক এই আঁচনিখনে ঢুকি পায়। প্ৰথম গৰ্ভাৱস্থা পালেও যদি মহিলাগৰাকী কোনোবা চৰকাৰী চাকৰিয়াল হয়, তেনেহ'লে এই আঁচনিখনে তেওঁক
লাভান্বিত নকৰে আৰু তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। গতিকে আৰ্থিকভাৱে পিছপৰা মহিলাসকলৰ কাৰণে আপুনি মই কাম নকৰোঁ যদি কোনে কৰিব। মই ভাবিছোঁ আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে সেই মহিলাসকলৰো যথেষ্ট সুবিধা হ'ব। আমি PMMVY বিষয়ে সকলোকে জনাওঁচোন আহক। ধন্যবাদ।